আজি সভাৰ মূল উদ্দেশ্যটো আমাক নবীনগর প্রাইমারি जोबखांनायनि उनाव नेक्स्ट दङ नर्थ दुनिया আমার মানে মোদী ডাঙৰে যেনেকৈ কয় যে কংগ্ৰেছবিহীন ভাৰত, ঠিক তেনেকাই আমাৰ বিটিচি অঞ্চলতো এই একেই ধৰণৰ এটা মানে কি কয় ঘটনাটো আমি ঘটি থকাটো দেখিবলৈ পাইছো। মানে UPPL বিহীন বিটিচি আমাৰ এই বিটিচি অঞ্চলত এতিয়া হ'বলৈ গৈ আছে। মইতো ক'ব খোজো এতিয়া বহু কেইটা MLA সমষ্টিত UPPLৰ কৰ্মীসকলৰ পৰা যোনে নেকি প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁলোকৰ যিটো আগধন নমিনেশ্যনৰ কাৰণে দিয়া হয় সিকিউৰিটি মানি, সেইটো নিশ্চয় ফৰফিট হোৱাৰ এটা উপক্ৰম হৈছে বুলি মই আজি ক'ব খোজো। চবেই আহিব, চন্দনো আহক, মই সেইটোকে বিচাৰো। চন্দন এজন খুব মানে শক্তিশালী, খুব এজন জানা অভিজ্ঞ এজন নেতা হয়, বহুত এক্সপেৰিয়েন্স, বহুত জানা এজন মানে লিডাৰ হয়। গতিকে তেনেহেন এজন এক্সপেৰিয়েন্সড আৰু মানে এজন মানে অভিজ্ঞ নেতা আৰু লগতে বিটিচি সৃষ্টিকৰ্তা এজন নেতা আজি বেলেগ দলত আলায়াতনি হৈ থকাটো আমি নিবিচাৰো। UPPL দলৰ পৰা আজি 1135 জন তেওঁলোকৰ বচা বচা নেতাবিলাকৰ লগত আমাৰ কিছু কি কয় কৰ্মীসকলেও মানে তেওঁলোকৰ ছাপৰ্টাৰসকলেও স্বতঃস্ফূৰ্তভাৱে দলে বলে ওলাই আহি পেলাই যোগদান কৰে। BPF দলৰ নেতাবিলাকৰ প্ৰতি আস্থা বিশ্বাস ৰাখি BPF দলৰ কৰ্মপন্থা কাৰ্যসূচী, BPF দলৰ নীতি আদৰ্শৰ প্ৰতি তেখেতসকলে সন্মান জনাই শ্ৰদ্ধা আস্থা বিশ্বাস ৰাখি পেলাই আজি যে যোগদান কৰিছে, সঁচাকৈ তেখেতসকলে আজি BPF দলৰ শক্তিটো বহুগুণে বঢ়াই দিছে। নেতাসকলে মস্তান তেওঁলোকৰ মানে কৰ্মীসকলে দলটো যিবিলাকে নাকি ধৰি ৰাখে, দলৰ নেকি যিবিলাকে শক্তি হয়, দলৰ যিটো মানে চালিকা শক্তি, এই শক্তিবিলাকে আজি UPPL ত্যাগ কৰি BPF দলত যোগদান কৰাটো মই ভাবো আজি UPPL দলৰ কাৰণে মক্ষম আঘাত, আৰু এই দল এতিয়া নিশ্চিন্ন হোৱাৰ পথলৈ গতি কৰিছে। আজি সভাৰ মূল উদ্দেশ্যটো আমাক নবীনগর প্রাইমারি जोबखांनायनि उनाव नेक्स्ट दङ नर्थ दुनिया আমাৰ মানে মোদী ডাঙৰে যেনেকৈ কয় যে কংগ্ৰেছবিহীন ভাৰত, ঠিক তেনেকাই আমাৰ বিটিচি অঞ্চলতো এই একেই ধৰণৰ এটা মানে কি কয় ঘটনাটো আমি ঘটি থকাটো দেখিবলৈ পাইছো।